নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল পিতাৰ বাবে কন্যাৰ কান্দোন। এই এটা আবেদন, পৰিয়ালক ভালপোৱা এটা ইমোশ্যনেল ভাইৰেল মুভমেণ্ট, যিটো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। আৰু স্ক্ৰীনত আপোনালোকে এই বিষয়টো দেখিব পাৰিব, এই মুভমেণ্টটো চাব পাৰিব। খন্তেক সময়ৰ কাৰণে এই ভিডিঅ'টো ভালকৈ সকলোকে চাবৰ কাৰণে ৰিকুৱেষ্ট জনালোঁ। জীৱনত কিছুমান মুহূৰ্ত আমাক শিকায় যে আমাৰ পৰিয়ালেই আমাৰ সবাতোকৈ মূল্যৱান সম্পদ। আজিৰ এই ভিডিঅ'টো এনে এটা মুহূৰ্তৰ সাক্ষী, যি আমাক আমাৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ মূল্য বুজাব। দেউতা, আপুনি মোক এনেকৈ এৰি যাব নোৱাৰে। মই এতিয়া আপোনাৰ লগত বহু কথা পাতিব বিচাৰোঁ, বহু সপোন দেখিব বিচাৰোঁ। আপুনি মোৰ হৃদয়ৰ শক্তি, মোৰ প্ৰেৰণা। দেউতা, উঠি যাওক। অনুগ্ৰহ কৰি মই আপোনাক এনেকৈ হেৰুৱাব নোৱাৰোঁ। পিতৃ মাতৃৰ মৰমৰ আৰুতাগৰ কথা আমি সদায় হেলাৰহিয়া কৰোঁ, কিন্তু এই মুহূৰ্তই আমাক এই ভিডিঅ'ৰ যোগেদি এটা বস্তু শিকায় যে সময়ে কিমান মূল্যৱান। আজি যি ব্যক্তিয়ে আমাক লালন পালন কৰিলে তেওঁৱে আমাৰ পৰা আঁতৰি যাব পাৰে। মৰমৰ প্ৰিয় ভাই ভণ্টিসকল, এই ভিডিঅ'টো এটা ভাইৰেল ভিডিঅ'ৰ আপোনালোক সকলোৱে দেখিব পাৰি আছে। সামাজিক মাধ্যমত বহুতো পৰিমাণৰ শ্বেয়াৰ হৈ আছে, বহুতে বিভিন্ন ধৰণৰ নিউজো বনাইছে। আৰু সঁচাকৈ এই ভিডিঅ'টো চাই পেলাই বৰ আৱেগিক হ'লোঁ। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, যাতে আপোনালোকেও এই ভিডিঅ'টো চাই পেলাই অলপ হ'লেও এই ভিডিঅ'টোৰ পৰা এটা বস্তু আমি শিকিবলৈ পাম, যিটো মৰম চেনেহ বুলি কোৱা হয়। গতিকে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ। স্ক্ৰীনত আপোনালোকে দেখিব পাৰি আছে ছোৱালীটোৱে কেনেকৈ তেওঁৰ দেউতাক মাতি আছে, বেমাৰৰ পৰা সোনকালে ঠিক হ'বৰ কাৰণে কৈ আছে, স্পীডি ৰিকভাৰ হ'বৰ কাৰণে কৈ আছে। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে আপোনাৰ পিতৃ মাতৃ আৰু আপোনাৰ পৰিয়ালক ভাল পাওক। তেওঁলোকৰ মৰম আৰু ত্যাগক কেতিয়াও হেলাৰিয়া নকৰিব, কিয়নো সময়ৰ সৈতে পলম হ'ব পাৰে। পিতৃ মাতৃৰ মৰম কেতিয়াও পুনৰ ঘূৰাই নাপায়। তেওঁলোকৰ বাবে আমাৰ ভালপোৱা আৰু যত্নেই হৈছে তেওঁলোকৰ সবাতোকৈ ডাঙৰ সান্তনা। দেউতাই, মই জানো আপুনি মোক এৰি যাব নোৱাৰে। আপুনি মোৰ লগত থাকিব লাগিব। অনুগ্ৰহ কৰি উঠি যাওক। মই আপোনাক ভাল পাওঁ। দেউতা, মই আপোনাক এনেকৈ হেৰুৱাব নোৱাৰোঁ। এই মুহূৰ্তটোৱে আমাক শিকায় যে আমাৰ পৰিয়ালেই আমাৰ সবাতোকৈ ডাঙৰ আশ্ৰয়স্থল। তেওঁলোকক ভালপোৱা, তেওঁলোকৰ যত্ন লোৱা, কিয়নো সময় কেতিয়াও কাৰোবাৰ বাবে ৰৈ নাথাকে। আজিয়ে আপোনাৰ পিতৃ মাতৃক এই বিষয়ে জনাওক, বা আপুনি এই বিষয়ে পালন কৰা আৰম্ভ কৰক। তেওঁলোকক ভালপোৱা বুলি কওক, তেওঁলোকৰ সৈতে সময় কটাওক, কিয়নো এই মুহূৰ্তৰেই জীৱনৰ সবাতোকৈ মূল্যৱান সম্পদ। প্ৰাৰ্থনা কৰক, শ্বেয়াৰ কৰক, আপোনাৰ পৰিয়ালক ভালপোৱা বুলি কওক, আৰু এই ভিডিঅ'ৰ তলত এটা ধন্যবাদ জনাব। এই ছোৱালীটোৰ মনৰ যি সান্তনা আছে, সেই ভিডিঅ'টোৰ জৰিয়তে তেওঁ আমাৰ সকলোৰে মৰম চেনেহৰ বিনিময়ত তেওঁৰ দেউতাক অতি সোনকালে ভাল হওক বুলি আমি আশাত ৰাখিলোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰিয়ালক ভালপোৱাসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে ভালপোৱা বিলাই দিব পাৰোঁ সকলোকে। এই উদ্দেশ্যৰে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এটা শিক্ষামূলক ভিডিঅ'। বহুত বস্তু এই ভিডিঅ'ৰ পৰা আমি শিকিবলৈ পাইছোঁ। গতিকে আমি সকলোৱে নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান সদায় কৰিব লাগে। সেইকাৰণে ইমোশ্যনেল হৈ পেলাই এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে বনাইছোঁ।
ধন্যবাদ।